আৰু উত্তৰ গুৱাহাটীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঐতিহাসিক ৰায় একে পৰিয়ালৰ 4জনক যাৱজ্জীৱন কাৰাদণ্ড ৰঙিয়া জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দিছে এই ৰায় 2018 চনৰ 16 জানুৱাৰীত সংঘটিত হৈছিল এই হত্যাকাণ্ড তমজিদ আলী নামৰ লোকজনক হত্যা কৰা হৈছিল আৰু হত্যাকাৰী ভাতৃ টফাইল আহমেদ ভাই বোৱাৰী ইলিজা বেগম ভতিজা ভতিজী ৰুকিয়া সিদ্দিকা লুৎফুৰ ৰহমানক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে লগতে অভিযুক্তক 10,000 টকাৰ জৰিমনাও বিহা হৈছে। নমস্কাৰ, আজি ৰঙিয়াৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ মাননীয় মুকুল চেতিয়াৰ আদালতে সেশন কেছ নাম্বাৰ 63/18 আণ্ডাৰ ছেকশ্যন 302/34 অফ দ্য IPC এই হত্যাৰ গোচৰ সংক্ৰান্তে 4জন একিউজ টফাইল আহমেদ, এলিজা বেগম, লুৎফুৰ ৰহমান আৰু ৰুকিয়া সিদ্দিকাক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু প্ৰত্যেককে 10,000 টকাকৈ জৰিমনা বিহিছে আৰু এই 10,000 টকাৰ জৰিমনাৰ অনাদায়ে তেওঁলোকক আকৌ 1 মাহৰ চিম্পল ইনপ্ৰিজনমেণ্ট ঘোষণা কৰিছে আৰু ইয়াৰ লগতে যিগৰাকী ডিজিজ আছিল, যিগৰাকী মৃতক আছিল, সেই মৃতকৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 1 লাখ টকা আগবঢ়াইছে। কোন থানাৰ কেছ আছিলে এইটো? এই কেছটো আছিলে বাইহাটা চাৰিআলি থানাৰ ৰেজিষ্টাৰ হোৱা কেছ। বাইহাটা চাৰিআলি কেছ নাম্বাৰ 24/18 আণ্ডাৰ ছেকশ্যন 302/34 IPC আৰু বাইহাটা চাৰিআলিয়ে কেছটো ৰেজিষ্টাৰ কৰাৰ পিছত মহামান্য আদালতলৈ এই গোচৰটো ফৰৱাৰ্ড কৰিছিলে আৰু সেশন কেছ নাম্বাৰ 63/18 এই গোচৰ সংক্ৰান্তে মহামান্য আদালতত এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে আৰু আজি জাজমেণ্টৰ দিন আছিলে আৰু এই জাজমেণ্টৰ দিনত মহামান্য আদালতে এই 4গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে তেওঁলোকক কাৰাদণ্ড বিহিছে।